এখন অদ্ভুত পৃথিৱী আৰু আমি আহক আমি জানিবলৈ চেষ্টা কৰোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট মানে কি, ইয়াৰ প্ৰভাৱ আৰু ই ভৱিষ্যতে কেনেদৰে আগবাঢ়ি যাব। এটা প্ৰযুক্তি বা এটা ৰবট যিয়ে আপোনাৰ কাৰণে নিমিষতে কবিতা লিখিব পাৰে আৰু মানুহৰ নিচিনা কেছ মকদ্দমাত যুঁজিব পাৰে। গতিকে আপোনাৰ ইম'শ্যনটো চাই, আপোনাৰ আৱেগ অনুভূতি চাই, আপোনাৰ ব্ৰেইনত কি আছে, আপুনি কি ভাবি আছে, গোটেইখিনি তেওঁ সেই ৰবটটোৱে তথ্য গোটেইখিনি আপোনাৰ লৈ ল'ব পাৰে। গতিকে আহক আমি আজি জানিবলৈ চেষ্টা কৰোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট মানেনো ইণ্টেলিজেন্ট হ'ল এটা প্ৰযুক্তি যিটো বৰ্তমান সময়ত খুব ক্ষিপ্ৰতাৰে আমাৰ যিবিলাক অনলাইন কামবিলাক, যিবিলাক কাম আমি 10-15 মিনিট বা 1 ঘণ্টা লগাওঁ, সেই কামখিনি আমাক 1 মিনিট বা 2 মিনিটতে আমাক কৰি দিয়ে। গতিকে সেইটোৱে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট, কৃত্ৰিম বুদ্ধিমত্তা, এটা প্ৰযুক্তি বা এটা ৰবট। গতিকে এই AI, চমুকৈ ইয়াক আমি AI বুলি জানিব পাৰে। এই AI সাধাৰণতে 2 প্ৰকাৰৰ, এটা হ'ল জেনেৰেল AI আৰু এটা ছুপাৰ AI। গতিকে জেনেৰেল AIটো খুব আমাৰ দৰে এনেকৈ কাম কৰিব পাৰে, গোটেইখিনি আমি যিখিনি অফিচিয়েলি কাম কৰোঁ ঘৰত যিখিনি, গতিকে জেনেৰেল AI সেইখিনি কাম কৰিব। আৰু ছুপাৰ AI যিটো আছে, বহুতো বিশেষজ্ঞই যে মানে ধাৰণা কৰিছে যে ছুপাৰ AIৰ দ্বাৰা বিশ্বৰ বহুত কাম মানে আগবাঢ়ি যাব। যিবিলাক কাম আমি আজি কৰ্মচাৰী লগাই এদিন বা দুদিনত কৰি আছোঁ, সেই ছুপাৰ AI, ছুপাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্টে বা ৰবটটোৱে 2 ঘণ্টাত কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। গতিকে এইখিনি আচলতে ইণ্ডাষ্ট্ৰিয়েল যিখিনি উদ্যোগীকৰণৰ ক্ষেত্ৰত অৱশ্যে প্ৰযোজ্য হ'ব। গতিকে এটা ৰবট যি আপোনাৰ তথ্য মানুহৰ নিচিনা কথা ক'ব, মানুহৰ নিচিনা ব্যৱহাৰ কৰিব, মানুহৰ নিচিনা ইম'শ্যন হ'ব। খুব ভাবিলে এটা খুব আচৰিত নেলাগেনে প্ৰত্যেকৰে বা আমাৰে, যে এটা ৰবট, তাৰ ইম'শ্যন হ'ব, সি দুখ কৰিব, সি কান্দিব। গতিকে আপোনাৰ নিচিনা ভাবিব পাৰে, আপোনাৰ নিচিনা ক'ব পাৰে, আপোনাৰ নিচিনা কবিতা লিখিব পাৰে, কাম কৰিব পাৰে। গতিকে সেইটোৱে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট, ছুপাৰ AI। আপুনি যিখিনি কাম আজি 10 দিনত কৰি আছে, সেইখিনি কাম 1 ঘণ্টাত কৰিব পৰা সক্ষম ছুপাৰ AIৰ ভিতৰত। গতিকে ইয়াৰ উদ্ভাৱন প্ৰথমবাৰৰ বাবে 1956 চনত জন মেকাৰ প্ৰেছ কনফাৰেন্সত তেওঁ উদ্ভাৱন কৰিছিল। গতিকে তাৰপিছত 2011 চনত চিৰিল লঞ্চ কৰা হয়, তাৰপিছত জিমিনি আৰু 2022 চনত ChatGPT, যাৰ পৰা আপুনি শিকিব পাৰে, এডুকেশ্যন শিকিব পাৰে, শিক্ষা গ্ৰহণ কৰিব পাৰে, এক্সপ্লেনেশ্যন কৰিব পাৰে, আপোনালোকে লাৰ্ণিং কৰিব পাৰে, বেছিক যিকোনো আপুনি বস্তু, কোনো অসম্ভৱ বস্তু নাই, চবখিনি য'ত সম্ভৱ। আপোনাক কোনো ধৰণৰ কেমেৰা বা কোনো ধৰণৰ ডিজিটেল সামগ্ৰী ব্যৱহাৰ নকৰাকৈ 1 ছেকেণ্ডত বা 15 ছেকেণ্ডৰ ভিতৰত এখন ফটো তৈয়াৰ কৰি দিব পাৰে। গতিকে আপুনি স্ক্ৰীণত দেখা এইখন ফটো AI জেনেৰেটেড ফটো হয়, এনেকুৱা ফটো 1 মিনিটত 1000খন বনাই দিব পৰা সক্ষম AIৰ ওচৰত আছে। গতিকে ভৱিষ্যতত আমাৰ মানৱ সভ্যতাৰ লগত ইয়াৰ প্ৰভাৱ কেনেদৰে হ'ব, তাৰ আচৰণ কেনেকুৱা হ'ব, এইটো সময়ে ক'ব। গতিকে এতিয়া আমাৰ সময় AIৰ সৎ ব্যৱহাৰৰ বাবে, যাৰ যোগেদি আমি জীৱনত উন্নতি কৰিব পাৰোঁ, যাৰ যোগেদি আমি ইষ্টাব্লিছমেণ্ট হ'ব পাৰোঁ, জীৱনটোক ইষ্টাব্লিছমেণ্ট কৰিব পাৰোঁ। গতিকে সকলোৱে AIৰ বিষয়ে বিতংকৈ জানিবলৈ চেষ্টা কৰাটো উচিত। গতিকে এনেকুৱা ধৰণৰ ভাল ভাল টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।